ধন্যবাদ আপোনালোকৰ চেনেলটো আহি পেলাই আমাক এনেধৰণে উৎসাহিত কৰাৰ কাৰণত। আমি এই বছৰত আপুনি ক'লেই যে আমাৰ এই আঘোণ মাহৰ পূৰ্ণিমা তিথিত আৰু আঘোণ মাহৰ পূৰ্ণিমা তিথিতে এই মহোৎসৱটো আমাৰ উদযাপন কৰা হয় নামনি অসমত বিশেষ কৰি। আৰু আমি নামনি অসমৰ এই মানে উদযাপন তিথিটো যাতে এইটো স্থায়ী হয়, আমি আমাৰ নতুন অহা প্ৰজন্মক আমি তেখেতসকলকো মানে এটা উৎসাহ দিছোঁ যাতে এনেকৈয়ে আমাৰ মাজত এনেধৰণৰ মানে উৎসৱ পাৰ্বণ যিবিলাক থাকে, হোলী হওক বা অন্যান্য পাৰ্বণ হওক, তেনেধৰণে সেই পন্থবিলাক মানি চলে। আমি সেইকাৰণে আমাৰ মাজত আমি আমাৰ ডেকা চামকো ৰাখিছোঁ। আমি বাদ্য বাজনাৰ সৈতে ৰাইজক যাতে অলপমান আমোদ দিব পাৰোঁ, এই কিছুমান বিভিন্ন ধৰণৰ নাম প্ৰসংগ লৈ পেলাই আমি তেনেধৰণৰ এটা ব্যৱস্থা কৰিছোঁ। আপোনালোকে গৃহস্থক আশীৰ্বাদ দিয়াৰ পিছত গৃহস্থসকলে আপোনালোকক কি সন্মান কৰে? গৃহস্থৰ লগত সন্মান কৰে, এটা মানুহ নিদিয়ে আমাক। গৃহস্থৰ আমাৰ পৰা এইটো আমাক যি আমি আমাৰ কোনো দাবী নাই, তেখেতসকলে যি দিয়ে আমি সেইটোতেই লওঁ। কাৰণ কিয়নো এটা মানুহ নিয়ে আমাৰ তাৰমানে আমি যিখিনি পৰিৱেশন কৰিলোঁ, এই পৰিৱেশনৰ গৃহস্থ যথেষ্ট সুখী আৰু সেই আমাক লাগে সেই যথেষ্ট সুখীখিনি। আমি যথেষ্ট সুখী বিলাবৰ কাৰণে প্ৰায় প্ৰত্যেক ঘৰতে আমি এনেকৈ মহোৎসৱ মাৰি যাওঁ। সঁচাকৈ আপোনালোকক লগ পাই খুবেই ভাল লাগিছে। আপোনাৰ অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। বহুত বহুত ধন্যবাদ। ধন্যবাদ।